Kipulit kilai thoba unong penyat bhakmat juga North East India Festival NEIF usham kanu mahanta but manager jang Zubim Gaj Siddhartha Sharma kila shakem hakabaidei baka jingklan no jang uni unong ruwai ha Singapore umahanta udi ubla shakem hakaporba 1 boy hakaka lingsun jaka Indira Gandhi International Airport ha New Delhi na Singapore kadba Sharma ula shakem nakawai kayeng haguru gram yakni ki arngot lawan Raj Guwahati haka step jang sngi malang laya tho uwe uhe pulit hakilat pathai khubor Kasorka Assam kalathawe ke SIT ka badon chip howard ki dikhot hakaba laya lam du special DGP u MP Gupta bantoket halor ka jingyam jongnu nongrwai ha Singapore nakadaw ba ulangam jlob haka khat khandai tarik unai lur ke SIT kal ai jingtep shiki kato ka ningot ki priu kenthup ye mahanta bat Sharma bat ki dikhot jang Singapore Assam Association bakito ki bala let cha Singapore nagabenta ka tika tamasa bakin mi hakmat jang ka an bat ban a ya ki jingkren jongki Umentri rang baka jalla uhimanta Biswa Sarma ulong ba kamban chwa blapen mi ek look out notice ling baka Interpol persha yo mahanta bat Sharma hakaba labatha bakide ban 1 hakamat ka CID hapok han reu tarik ubanar risau aro teok jetu loi joa hobo aro pune pune dekhwaiso dokhokolok ei sikor jeti kusabik loi aha hoise aro te khutpus kori ase SIT dole ৰাইজৰ আহ্বানেই নহয় বৰঞ্চ এই জুবিন গাৰ্গৰ অনুৰাগী ঘটনাক লৈ সকলো মৰ্মাহত হৈ থকাৰ সময়ছোৱাত প্ৰকৃত ৰহস্য সকলোৱে জনাৰ কাৰণে সকলো উৎসুক হৈ আছিলে আৰু এই ক্ষেত্ৰত সবিশেষ জনোৱাৰ ক্ষেত্ৰত যিজন আয়োজক শ্যামকানু মহন্ত আৰু তেওঁৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো অতি প্ৰয়োজন আছিল আৰু খুব তৎপৰতাৰে অসম আৰক্ষীয়ে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ ইয়াৰ পিছত তদন্তৰ প্ৰক্ৰিয়াৰে যিখিনি কথা তদন্তকাৰী দলে জানিব লাগে সেইখিনি উদ্ঘাটন হ'ব আৰু অসমৰ ৰাইজে এই যি মৃত্যুৰ যি প্ৰকৃত কাৰণ সেইখিনি জানিবৰ কাৰণে সক্ষম অসমৰ ৰাইজে যি বিচাৰিছিল আৰু অসমৰ ৰাইজে বিচৰা ধৰণে SIT যথেষ্ট ক্ষিপ্ৰতাৰে গোটেই কামখিনি ডেফিনেটলি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মৃত্যুৰ দিনাৰে পৰা খুব গুৰুত্ব সহকাৰে গোটেই বিষয়বস্তুটো তেখেতে গ্ৰহণ কৰিছিলে মৃতকৰ বিভিন্ন কাৰ্যাদি সমাপনৰ পৰা সমান্তৰালভাৱে যাতে মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিব পৰা যায় তাৰ কাৰণে তেওঁ CIDক নিৰ্দেশ দিছিলে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম তেওঁ গঠন কৰি দিছিলে তেওঁলোকে তৎপৰতাৰে গোটেই কামখিনি কৰি লৈ গৈছিলে আৰু অসমৰ ৰাইজে কৈছিলে
তন্নকৈ এই তদন্ত হ'ব লাগে, পানী নহৰুপোৱা পদ্ধতিৰে এই তদন্ত হ'ব লাগে। আৰু সেইকাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এগৰাকী বিচাৰপতিৰ জৰিয়তে যাতে এই গোটেই বিষয়টো ভাল ধৰণে সূক্ষ্মভাৱে নিৰীক্ষণ অব্যাহত ৰাখিব পাৰে, তাৰ কাৰণেও উচ্চ ন্যায়ালয়লৈ তেখেতে পত্ৰ প্ৰেৰণ কৰিছে। গতিকে মই ভাবোঁ যে অসমৰ ৰাইজে ভবাৰ ধৰণে চৰকাৰৰ তৰফৰ পৰা গোটেইখিনি উদ্যোগ গ্ৰহণ কৰা হৈছে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰকৃত যিটো কাৰণ, সেই কাৰণ নিশ্চিতভাৱে উদ্ধাৰ কৰিবৰ কাৰণে তদন্তকাৰী দল সক্ষম।